গোমধানৰ খেতি কৰি সকলোৰে বাবে আদৰ্শৱান হৈ পৰিছে এজন অৱসৰপ্ৰাপ্ত শিক্ষক। 2019 চনৰ পৰা 20 বিঘা মাটিত গোমধানৰ খেতি আৰম্ভ কৰি সেউজ বিপ্লৱ গঢ়িবলৈ চেষ্টা কৰিছে এইগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকে। লখিমপুৰ জিলাৰ ঘোনাসুতি বৰচাপৰি গাঁৱৰ নিবাসী মুখেশ্বৰ চুতীয়াই চাকৰি জীৱন শেষ হোৱাৰ পাছতে সময়বোৰ খেতি কৰি সকলোকে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। 2018 চনত অৱসৰ গ্ৰহণৰ পিছত অঞ্চলটোৰ সোৱণশিৰি নদীয়ে ক্ষতিসাধন কৰা অঞ্চলটোৰ গৱেষণামূলক অধ্যয়ন কৰি মাত্ৰ 4 মাহ ৰবি শস্য কৰাৰ পাছত 8 মাহ সময় চন পৰি থকাৰ বাবে এইদৰে বেলেগ খেতি কৰিবলৈ লয়। মঙলবাৰে সেউজভূমি কৃষক উৎপাদক কোম্পানীৰ সহযোগত ঘোনাসুতি মাহৰা বৰচাপৰিত খেতিৰ ওপৰত এখনি সোৱণশিৰিত সোণ বিচাৰি শীৰ্ষক এখনি অন্তৰংগ আলাপ অনুষ্ঠানৰ অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত সেউজভূমি কৃষক উৎপাদক কোম্পানীৰ পৰিচালক ৰাম শইকীয়া, নাৰবাৰ্ডৰ DDM অম্লান ৰঞ্জন তামুলী, এডিঅ দীপজ্যোতি চুতীয়া, পাঞ্জাৱ নেচনেল বেংকৰ মাধৱ শইকীয়াৰ লগতে কেইবাগৰাকী বিষয়া উপস্থিত থাকে। এই অনুষ্ঠানত মুখ্যেশ্বৰ চুতীয়াই কয় যে গোমধানৰ খেতি কৰি বছৰি তেওঁ উপাৰ্জন কৰে প্ৰায় 2-3 লাখ টকা। যোৱা বছৰ 20 বিঘা মাটিত খেতি কৰি প্ৰায় 3 লাখ টকা উপাৰ্জন কৰিছিল। পূৰ্বৰ দৰেই এই বছৰো গোমধানৰ খেতি কৰিছে মুখ্যেশ্বৰ চুতীয়াই। বজাৰৰ বিষয়ে সুধিলোঁ। তেখেতলোকে ক'লে পূৰ্ণ সম্ভাৱনা দিলে বজাৰ কৰিব পৰা ব্যৱস্থা আছে। কিন্তু প্ৰথম বছৰ দেখিলোঁ তেখেতলোকৰ যিটো মনোভাৱ, এই মনোভাৱটো অকণমান কিবা এৰাই চলাৰ নিচিনাকৈ আমি প্ৰথম বছৰ অলপ এই লোকচানৰ সন্মুখীন হৈছোঁ যদিও আকৌ মনতে ভাবিলোঁ যদি এইটো খেতিয়ে মোক লোকচান কৰাইছে তেতিয়াহ'লে ইয়াৰ পৰৱৰ্তী সময়ত আমি ইয়াৰ ওপৰতেই আমি প্ৰতিশোধ লোৱাৰ পক্ষত আমি এই বছৰ আমি 20 বিঘা কৰিলোঁ। 20 বিঘা কৰি এতিয়া মই 140 কুইণ্টেল মই এই প্ৰস্তুত কৰি আমি ৰাইজৰ মাজলৈ পশুপক্ষীৰ মাজলৈ খাদ্য হিচাপে আমি প্ৰেৰণ কৰিব পাৰি যথেষ্ট আমি উৎফুল্লিত। তাৰপিছত আকৌ সেই তাকেই আউজনিলৈ এই বৰ্ষটোত আমি আৰম্ভণি কৰিলোঁ। এই আৰম্ভণি কৰাৰ আমি এইবছৰ অলপ কমাই ল'লোঁ 17 বিঘা, কিন্তু অলপ উন্নত ধৰণেৰে কৰিম বুলি মনতে ভাবি চাফ চিকুণ কৰি পেলাই 17 বিঘা কৰিছোঁ। এইবছৰ মই 150 কুইণ্টেলৰ ওপৰত মোৰ সম্ভাৱনা আছে এই গোমধান পোৱাৰ। আৰু এইবছৰ অলপ আগতকৈ আগতীয়া ইয়াতে এটাই অলপ ইয়াত অসুবিধা আছে, সেইটো হ'ল এই বীজ পোৱাটোত অলপ অসুবিধা আছে। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।